নমস্কাৰ মই পৰিস্মিতা বৰুৱাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো সঘনাই মেছেজ বা কমেন্টৰ জৰিয়তে আহি থকা এটা প্ৰশ্ন যে মই এখন পোৰ্ট্ৰেট ড্ৰ কৰিবৰ বাবে কি কি আৰ্ট মেটেৰিয়েলছ বা সামগ্ৰী ব্যৱহাৰ কৰো ছবি বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে অইল পেইন্টিং অইল পেষ্টেল ৱাল পেইন্টিং পোৰ্ট্ৰেট আৰ্ট ৱাটাৰ কালাৰ এনেদৰে বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে মই সকলো বিলাক ছবি আঁকিবলৈ চেষ্টা কৰো যদিও মোৰ অতিকৈ প্ৰিয় মই আঁকি যি ভাল পাওঁ হেয়া হৈছে পোৰ্ট্ৰেট ড্ৰয়িং এখন মানুহৰ মুখ আজি মই আজি 5-6 বছৰ আগৰ পৰা আঁকি আছো যেতিয়া একেটা কামকে বছৰ বছৰ ধৰি কৰি থকা হয় তেতিয়া সেই কামটোত ইমপ্ৰুভমেন্ট আহেই ঠিক তেনেকৈ মোৰো এই পোৰ্ট্ৰেট ড্ৰয়িং এখন মানুহৰ মুখ অকাত প্ৰথমৰ পৰা আজিলৈকে যদি চাও তেন্তে বহুতখিনি ইমপ্ৰুভমেন্ট আহিছে প্ৰথমে যেতিয়া মই এখন পোৰ্ট্ৰেট বা এজন মানুহৰ মুখ আঁকিবলৈ চেষ্টা কৰিছিলো তেতিয়া মই এখন সাধাৰণ ছবিৰ বহি যি সহজতে দোকানত কিনিবলৈ পোৱা যায় তেনেকুৱা এখন বহিতে মই প্ৰথমে আঁকিছিলো তাৰ পিছত এখন আৰ্ট পেপাৰ কিনি 5-10 টকা দি কিনি আনি সেই আৰ্ট পেপাৰখন 4 ভাগকৈ কাটি সেই 4খন পেজৰ পৰা 4জন বেলেগ বেলেগ মুখৰ মানুহক আঁকিবলৈ চেষ্টা কৰিছিলো তেনেকৈ আৰ্ট পেপাৰতে বহুত দিন আঁকি বহুত ইউটিউব চেনেল আৰু গুগলত সাৰ্চ কৰি পালো আইভৰি পেপাৰ বেলেগ বেলেগ কোম্পানীৰ আইভৰি পেপাৰ পোৱা যায় মোৰ ওচৰত বৰ্তমান যিখন আছে সেইখন হৈছে ইম্পেক্টৰ তেনেকৈ মই বেলেগ বেলেগ কোম্পানীৰ আইভৰি পেপাৰ ইউজ কৰিছিলো এইখন হৈছে A4 সাইজ 25 শীটছ আহিছে আৰু ইয়াৰ প্ৰাইস হৈছে 100 rupees মানে 100 টকাত 25খন কাগজ আহিছে ইয়াত আইভৰি পেপাৰ আপুনি এটো A4 সাইজৰ হয় A4 সাইজ আপোনাৰ যদি প্ৰয়োজন অনুসৰি A3 সাইজ যদি দৰকাৰ হয় বা A2 সাইজ হেনেকৈ A1 সাইজ আইভৰি পেপাৰত এখিনি গুটেখিনি পোৱা যায় আৰু এখন পেপাৰত আঁকিবলৈ ভালেই এখন কিয়নো অলপ ডাঠ হয় আৰু পেপাৰটো স্মুথ হয় ভালেই মই এখন আইভৰি পেপাৰত মই বহুত বছৰ ড্ৰয়িং কৰিলো বেছি দিন হোৱাই নাই চাগে মই আইভৰি পেপাৰৰ পৰা বেলেগ পেপাৰলৈ যোৱা কাৰণ মই এখন বহুত সুবিধাজনক হৈছিল যেহেতু কৰি থাকো এইখনৰ লগতে মানে বেছিকৈ এইখনতে কৰি ভাল লগা হৈছিল আৰু যি সকলে বলে আৰম্ভণি কৰিছে যে পোৰ্ট্ৰেট ড্ৰয়িং কৰিবলৈ বা মানুহৰ মুখ এখন আঁকিবলৈ তেওঁলোকে আইভৰি পেপাৰ দামটো ইমান বেছি নহয় 100 rupeesত 25 শীটছ আহি যাব আইভৰি পেপাৰ কিনি পেলাই তেওঁলোকে ট্ৰাই কৰিব পাৰে বহুতখিনি ভাল আইভৰি পেপাৰৰ পৰা মই আকৌ তেনেকৈ ইউটিউবত ভিডিও দেখি পেলাই মই অৰ্ডাৰ কৰিলো ব্ৰুষ্ট্ৰ পেপাৰ এখন ব্ৰুষ্ট্ৰ এটো A4 সাইজৰ 250 GSM ৰ হয় তো এখনো ভাল মই যিমানখিনি মোৰ আৰ্ট মেটেৰিয়েলছ মই যি ব্যৱহাৰ কৰো হেয়া দেখাম সেই গুটেখিনি অনলাইন আপোনালোকে উপলব্ধ আপোনালোকে লব পাৰে এই যোনখিনি মই A4 সাইজৰ পেপাৰ দেখালো এয়া আপুনি এনেকে সহজতে দোকানতো কিনিবলৈ পোৱা যায় আৰু নহলেও অনলাইন এপ Amazon Flipkart আপোনালোকে পাব পাৰে তাত মই এই আটাইবোৰৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তাত গৈ পেলাই ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰে এই তেনেকৈ এই ব্ৰুষ্ট্ৰ পেপাৰৰ মই লিংক দি দিম এই ব্ৰুষ্ট্ৰ পেপাৰখনৰ এটো 250 GSM ৰ হয় A4 সাইজৰ হয় এখনো ভালে হয় ইয়াৰ প্ৰাইসটো কিমান আছে মই লিংকটো দি দিম আপোনালোকে নিজে গৈ চাই লব পাৰিব ইয়াৰ প্ৰাইসটো অলপ আছে মানে এখনৰ তুলনাত এখনৰ অলপ দামটো বেছি আৰু ইয়াত আহিছিল 24 শীটছ ইয়াটো 24 খনে আহিছিল এইখনত ড্ৰয়িং কৰিবলৈ সুবিধাজনকী আছিল কিন্তু এটা কাৰণে মই অলপ অসুবিধা পাইছিলো কাৰণ এখন হৈছে বহুত স্মুথ হয় পেপাৰখন এখন হৈছে হেভি ওয়েট আল্ট্ৰা স্মুথ এখন যেহেতু স্মুথ হয় মই ভাবো এখন মানুহৰ মুখখন নেচাৰেল দেখাবৰ কাৰণে মানুহৰ মুখত যেনেকৈ অলপ ডট থাকে ধৰক মানুহৰ মুখ এখন স্কিনটো প্লেন নহয় হে নেচাৰেল দেখাবৰ কাৰণে স্কিনখন বহুত কষ্ট কৰিব লগা হয় ইয়াত ডট দিব লাগিব ধৰক ৰাবাৰ দি হলো অলপ দেখাব লগা হয় স্কিনখনত বা কাৰোবাৰ পিম্পলছ আছে কিবা স্মুথটো বহুত বেছি হৈ যায় এখনত তাৰ কাৰণে অলপ নেচাৰেল দেখাবৰ কাৰণে মানুহৰ মুখ এখন অলপ ইয়াত কষ্ট কৰিব লগা হয় সেই কাৰণে আকৌ মই এইখনৰ পৰা এইখনলৈ গলো এইখন হৈছে যিখন মই বৰ্তমানো ইউজ কৰি আছো আৰু এইখন মোৰ কাৰণে বৰ্তমান সময়ত আটাইতকৈ সুবিধাজনক সেইখনো হৈছে ব্ৰুষ্ট্ৰৰে হয় ব্ৰুষ্ট্ৰ ড্ৰয়িং পেপাৰ এইখন হৈছে 200 GSM ইখন আছিল 250 এইখন হৈছে 200 GSM এইখন হৈছে হেভি ওয়েট মিডিয়াম সাৰফেস এইখন বৰ্তমান মই ব্যৱহাৰ কৰি থকাৰ ভিতৰত আটাইতকৈ সুবিধাজনক কাৰণ ইয়াৰো এটো মোৰ হয় A3 সাইজৰ আপোনাক দেখাইছো A4 সাইজ A2 সাইজ
সকলো আছে এই ব্ৰষ্টৰ ড্ৰয়িং পেপাৰত মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে এখন আটাইতকৈ সুবিধাজনক এই কাৰণে কাৰণ এখন এই আগৰখনৰ নিচিনা এখনৰ হেখনৰ তুলনাত এখন মানে বহুত ৰাফ হয় যেহেতু ৰাফ হয় ইয়াত স্কিনটো মই দেখাবৰ কাৰণে ইয়াত আৰু বেলেগকৈ মই কষ্ট কৰিবলগীয়া নহয় ইমান অলপটো কৰিবই লাগিব ইমান নহয় কাৰণ এইখন যেতিয়া মই ব্লেন্ড কৰি দিওঁ তেতিয়া অটোমেটিক্যালি এখন স্কিনৰ নিচিনা হৈ যায় সেই কাৰণে বহুতখিনি সুবিধাজনক মোৰ কাৰণে আৰু বৰ্তমান মই এতিয়া ইউজ কৰি থকাৰ ভিতৰত এইখনে মোৰ কাৰণে ভাল হয়তো ভৱিষ্যতে মোৰ ইয়াৰ এইখনতকৈও আৰু মই ভাল কিবা বা তেনেকুৱা সুবিধাজনক পাব পাৰো কিন্তু বৰ্তমান সময়ত মই যিখন ইউজ কৰি আছো সেইখন হৈছে এই ব্ৰষ্টৰ ড্ৰয়িং পেপাৰ এখন এআই হগল কাগজ বৰ্তমান মই যিখন ইউজ কৰি আছো কাগজ আজিলৈকে যিমান কৰিলো এয়া কাগজখিনি দেখাই ললো তাৰ পিছত আহিলো পেন্সিললৈ পেন্সিল মই প্ৰথম ব্যৱহাৰ কৰিছিলো কেমলিনৰ যেতিয়া মই পোৰ্ট্ৰেট এখন ড্ৰয়িং কৰিবলৈ চেষ্টা কৰিলো তেতিয়া মই আৰ্ট লাইনৰ পেন্সিল লৈছিলো আৰ্ট লাইনৰ পেন্সিল ভাল হয় কিন্তু অলপ কালাৰটো লাইট হৈ যায় মানে ডাৰ্ক নহয় যেহেতু এখন পোৰ্ট্ৰেট ড্ৰ কৰিবলৈ হলে অলপ ডাৰ্ক হলে ভাল দেখি চুলিখিনি যদি অলপ ব্লেকত হৈ যায় নেচাৰেল দেখি চকুকেইটা যদি অলপ ডাৰ্ক হৈ যায় বা ড্ৰেছটো যদি অলপ ডাৰ্ক হৈ যায় তেতিয়া হলে ভাল দেখি যোনসকলে নতুনকৈ পোৰ্ট্ৰেট এখন ড্ৰয়িং কৰিবলৈ চেষ্টা কৰি আছে শিকি আছে তেওঁলোকে এই আৰ্ট লাইন পেন্সিলৰ জৰিয়তে যদি আপোনালোকে কৰে ভাল এই বৰ্তমানো মই এইকেইডাল পেন্সিলে ইউজ কৰি আছো মই 8B আৰু ইয়াৰ 10B পেন্সিল কেইটা বৰ্তমানো ইউজ কৰো হেকিডাল অলপ ডাৰ্ক হয় মই আৰ্ট লাইনৰ পেন্সিল দি আৰম্ভ কৰিছিলো তাৰ পিছত মই আহিলো ষ্টেডলাৰ পেন্সিল এও মই হে ইউটিউবতে দেখি এ ষ্টেডলাৰ পেন্সিল বৰ্তমানো মই এআই ইউজ কৰি আছো বহুত দিন হৈ গল মই এটো ইউজ কৰা বহুত কোমল হয় এখিনি পেন্সিল ইউজ কৰিবলৈ ইমান ভাল এটোত আছে HB 2B 4B 6B 7B 8B আৰু এটো ইয়াৰ প্ৰাইস আছিল 725 অলপ দামটো বেছি হয় কিন্তু আকিবলৈ কিন্তু বহুত ভাল হয় ইয়াত HB ৰ পৰা 8B লৈকে আছে ইয়াৰ ডাঙৰ বক্সও আছে সেই ডাঙৰ বক্সটোত মেবি 10 MB লৈকে আছে তাতকৈ বেছিও থাকিব পাৰে মই আজিলৈকে ব্যৱহাৰ কৰা নাই যেহেতু মই এটো বক্সে ব্যৱহাৰ কৰি আছো বৰ্তমানলৈকে HB ৰ পৰা 8B লৈকে কেনেকৈ ব্যৱহাৰ কৰিব লাগে যদি আপোনালোকে জানিব বিচাৰে তেন্তে কমেন্টৰ জৰিয়তে জনাব মই যিমানখিনি জানো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম তাৰ পিছত আহিলো ব্লেন্ডাৰ প্ৰথম যেতিয়া মই পোৰ্ট্ৰেট আঁকিবলৈ লৈছিলো তেতিয়া মই ব্যৱহাৰ কৰিছিলো এখন নৰমাল পেপাৰ ফালি লৈ টুকুৰা টুকুৰি কৰি লৈ সেইখনে যোনটো শেডিং কৰা এৰিয়া হেটো দি ব্লেন্ড কৰিছিলো আৰু তাৰ পিছত ইউজ কৰিলো টিস্যু পেপাৰ আৰু তাৰ পিছত ইউজ কৰিছিলো এয়াৰবাডছ মই বৰ্তমানো ইউজ কৰো যোনবিলাক সৰু সৰু সূক্ষ্ম জেগা থাকে চকু হৈ গল নাক লিপস এনেকৈ কানৰ কিবা এনেকুৱা হয় সৰু সৰু জেগাবিলাকত ব্লেন্ড কৰিবলৈ এয়াৰবাডছ খুব সুবিধাজনক তাৰ পিছত আহিলে পেপাৰ ষ্টাম্প এটো পেপাৰ ষ্টাম্প 6টা মান আহে দামটো খুব কমে ইয়াৰ ডাঙৰৰ পৰা সৰুলৈকে আছে এটো আটাইতকৈ ডাঙৰ 6টা মান আহে আৰু একেবাৰে সৰুলৈকে আছে এয়াৰবাডছ যদি ইউজ নকৰেও ইয়াৰো একেবাৰে সৰু পোৱা যায় এই চুকটোৰ পৰা এনেকৈ কৰিলে ব্লেন্ড হৈ যায় আৰু এইকেইটা নাম হৈছে পেপাৰ ষ্টাম্প তাৰ পিছত আহিলে ইৰেজাৰ ৰাবাৰ মই এইডাল ৰাবাৰটো ইনি সাইড বিলাক সাফা কৰিবৰ কাৰণে বা তেনেকুৱা অলপ বহল এৰিয়া বিলাক সাফা কৰিবৰ কাৰণে এনেকুৱা ডাঙৰ ৰাবাৰ নৰমাল ৰাবাৰ ইউজ কৰো এটো ডমছৰ হয় যিকোনো ৰাবাৰ লব পাৰে কোমল হলেই হ'ল আৰু তাৰ পিছত আহিলে এডাল টম্বো মনো ইৰেজাৰ যেতিয়া আপুনি এডাল চুলি হাইলাইট কৰিবৰ কাৰণে অলপ এডাল চুলি ডাং খাই আহিছে এনেকে অলপ ডাঙি আছে হেডাল যদি অকমান হাইলাইট কৰিব লাগে বা চকুৱে হওক বা তেনেকুৱা কিবা এনেকে হাইলাইট কৰিবৰ কাৰণে নাকটো এটো অলপ জুঙা দেখাবৰ কাৰণে হাইলাইট কৰিব লাগিব তেনেকুৱা হাইলাইট কৰিবৰ কাৰণে সৰু ৰাবাৰডালক খুব প্ৰয়োজনীয় এডাল হৈছে টম্বো মনো ইৰেজাৰ বেলেগ কোম্পানীৰ আছে এডাল মই ইউজ কৰি থকাডাল হৈছে টম্বো মনো ইৰেজাৰ ইয়াৰ যোনডাল ৰাবাৰ শেষ হৈ গলে আকৌ এক্সট্ৰাকৈ কিনিবলৈ পায় হেতু এক্সট্ৰাকে পায় এটো যদি আপুনি নিকিনেও অকল ৰাবাৰটো কিনিবলৈ কলেও পায় ইয়াৰ মই লিংক ডেসক্ৰিপচনত দি দিম আপুনি হেতু ল'ব পাৰিব এটো হৈছে টম্বো মনো ইৰেজাৰ হাইলাইট চুলি হাইলাইট বা কিবা হাইলাইট কৰিবৰ কাৰণে তাৰ পিছত আহিল এটো হৈছে ইলেক্ট্ৰিক ইৰেজাৰ এটো ব্ৰষ্টৰে হয় এটো হৈছে এনেকৈ বেটাৰীৰ জৰিয়তে চলে এনেকৈ লগাই এনেকৈ প্ৰেছ কৰি দিলে হৈ যায় হেতু একে ৰাবাৰটো মোৰ কাৰণে সুবিধাজনক কিন্তু এই টম্বো মনো ইৰেজাৰডালে মই বেছিকৈ এইডালে ব্যৱহাৰ কৰো
তাৰ পিছত আহিল হোৱাইট জেল পেন এইটো মই ব্যৱহাৰ কৰি থকাটো হৈছে সাকুৰা জেলি ৰোল এইটো মানে যোনটো ধৰক আপুনি বেছি হাইলাইট কৰিব লাগে বগাখিনি বেছিকৈ উজ্জ্বল হ'ব লাগে ৰাবাৰে যোনটো বা ইৰেজাৰে ইউজ কৰি পেলাই যেটো হাইলাইটটো আনিব নোৱাৰি ধৰি লওক জুৱেলাৰী হৈ গ'ল কাপোৰৰ কিবা ফুল হৈ গ'ল বা কাপোৰজোৰে হওক তেনেকুৱা কিবা থাকিলে বেছি হাইলাইট কৰিবলৈ বা চকুটো যোনটো পোহৰ পৰি থাকে চকু মনিত যোনটো হাইলাইট কৰিবলগীয়া হয় সেইটো দেখাবৰ কাৰণেও এই জেল পেন ইউজ কৰিব পাৰে মই এইটো সাকুৰা ইউজ কৰিছো এইটো ইয়াত বহুতটা আহে এইটো 05 হৈছে এইটো 08 আৰু এইটো 10 নম্বৰ মানে এইটো 05 টো হৈছে আটাইতকৈ সৰু ইয়াৰ ধৰক অলপ কমকৈ পাতলকে যদি ধৰিব লাগে তেন্তে 05 তাতকৈ অলপ বেছি হলে 08 10 টো অলপ শকতকৈ যদি লাইনটো হ'ব লাগে তেন্তে 10 এইটো মই সাকুৰাৰ ইউজ কৰি আছো এইখিনিয়ে হগল মোৰ আৰ্ট মেটেৰিয়েলছ বৰ্তমান সময়ত এইখিনিয়ে ব্যৱহাৰ কৰি আছো সময় বাগৰিলে আৰু কি জানি বেলেগ বেলেগ ব্যৱহাৰ কৰিম কিন্তু বৰ্তমান এইখিনি আৰু এইটো হয় যে প্ৰত্যেকজন আৰ্টিষ্টৰে নিজৰ সুবিধা অনুযায়ী বেলেগ বেলেগ আৰ্ট মেটেৰিয়েলছ ইউজ কৰে মই যোনখিনি কৰো মোক সুধাৰ বাবে মই নিজৰখিনিহে দেখালো নিজেও আজিলৈকে ইমানখিনি পৰাগৈ নাই মই মাত্ৰ চেষ্টাহে কৰি আছো হলেও আপোনালোকে সুধাৰ বাবে মই এই ভিডিঅটো বনাই মোৰ আৰ্ট মেটেৰিয়েলছখিনি দেখাবলৈ চেষ্টা কৰিলো হয়তো আপোনালোকৰ বাবে অকমান হলেও সহায়ক হ'ল ভিডিঅটোৰ পৰা ভালৰে কথাখিনি বুজাই দিব নাজানিবও পাৰো যদি কিবা বুজাত খেলিমেলি হৈছে তেন্তে মোক কমেন্টৰ জৰিয়তে জনাব মই নিশ্চয় বুজাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ ভিডিঅটো ইমানেই আছিল যদি ভিডিঅটো ভাল পালে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো শেষৰলৈকে চোৱাৰ বাবে থ্যাংক ইউ